কাউণ্টডাউন আৰম্ভ অসম প্ৰিমিয়াৰ লীগৰ বাবে সাজু অসম ক্ৰিকেট সন্থা 19 জুলাইত এচি ষ্টেডিয়ামত খেলুৱৈৰ নিলাম প্ৰক্ৰিয়া 275 গৰাকী খেলুৱৈক নিলামৰ বাবে তালিকাভুক্ত প্ৰথম সংস্কৰণৰ লীগৰ বাবে সাজু নগাঁও ৰেঞ্জাৰ্ছ প্ৰাক্তন ৰঞ্জী খেলুৱৈ পৰাগ দাসক নগাঁও ৰেঞ্জাৰ্ছৰ মেণ্টৰ ৰূপে নিযুক্ত IPLৰ আৰ্হিৰে অসমত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ লীগ চমুকৈ APL অহা 1 আগষ্টৰ পৰা বৰষাপাৰাৰ এচি ষ্টেডিয়ামত অনুষ্ঠিত হ'ব লগা প্ৰথম সংস্কৰণৰ APLৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে অসম ক্ৰিকেট সন্থাই অসম প্ৰিমিয়াৰ লীগৰ উদ্বোধনী সংস্কৰণৰ খেলুৱৈৰ তালিকা ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে অসম ক্ৰিকেট সন্থাই লীগত অংশগ্ৰহণৰ বাবে আগ্ৰহ প্ৰকাশ কৰা পঞ্জীয়নভুক্ত খেলুৱৈৰ মাজৰ পৰা মুঠ 275 গৰাকী খেলুৱৈক নিলামৰ বাবে তালিকাভুক্ত কৰা হৈছে অহা 19 জুলাইত বৰষাপাৰাৰ এচি ষ্টেডিয়ামত APLৰ বাবে অনুষ্ঠিত হ'ব নিলাম প্ৰক্ৰিয়া এই নিলামতে লীগৰ উদ্বোধনী ছিজনৰ বাবে নিজ নিজ দলটো শক্তিশালী ৰূপত গঠন কৰিবলৈ খেলুৱৈ নিৰ্বাচন কৰিব অংশগ্ৰহণকাৰী ফ্ৰেঞ্চাইজি দলসমূহে উল্লেখ্য যে প্ৰথম সংস্কৰণৰ অসম প্ৰিমিয়াৰ লীগত অংশগ্ৰহণ কৰিছে 8টাকৈ ফ্ৰেঞ্চাইজি দলে উদ্বোধনী ছিজনত অংশগ্ৰহণ কৰিব লগা দলকেইটা হ'ল ক্ৰমে যোৰহাট ষ্টেলিয়নছ তেজপুৰ টাইটানছ ডিব্ৰুগড় ৱাৰিয়ৰ্ছ নগাঁও ৰেঞ্জাৰ্ছ বৰপেটা ব্ৰেভছ গুৱাহাটী ৰয়েলছ চৰাইদেউ ছানৰাইজাৰ্ছ আৰু বৰাক লেজেণ্ডছ ইফালে আমাৰ নগাঁও আমাৰ সৌৰভ শীৰ্ষক শ্লোগানেৰে প্ৰথম ছিজনৰ APLৰ বাবে সাজু হৈছে নগাঁও ৰেঞ্জাৰ্ছ দল প্ৰাৰম্ভিক অৱস্থাত দলটোৰ সৈতে সংযুক্ত কৰা হৈছে কেইবাগৰাকীও অভিজ্ঞ প্ৰাক্তন ক্ৰিকেটাৰক নগাঁও ৰেঞ্জাৰ্ছৰ মেণ্টৰ ৰূপে নিযুক্তি প্ৰদান কৰা হৈছে প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ পৰাগ দাসক সেইদৰে প্ৰাক্তন ৰঞ্জী খেলুৱৈ শোভিক দাসক বেটিং প্ৰশিক্ষক লেভেল বি প্ৰশিক্ষক নীতিশ শৰ্মাক বলিং প্ৰশিক্ষক প্ৰাক্তন ৰঞ্জী খেলুৱৈ প্ৰশান্ত সোণোৱালক ফিল্ডিং প্ৰশিক্ষক প্ৰাক্তন ৰাজ্যিক খেলুৱৈ বিশাল ৰয়ক থ্ৰ'ডাউন স্পেচিয়েলিষ্ট প্ৰাক্তন ৰঞ্জী খেলুৱৈ বিচিত্ৰ বৰুৱাক স্পিন বলিং পৰামৰ্শদাতা এমিডা ধৰক ফিজিঅ'থেৰাপিষ্ট আৰু কোৱালিফায়াৰ্ড ফিটনেছ ট্ৰেইনাৰ ৰূপে জয়দীপ বৰুৱাক নিযুক্তি প্ৰদান কৰা হৈছে তদুপৰি নগাঁও ৰেঞ্জাৰ্ছ দলৰ ক্ৰিকেট অপাৰেশ্যন হেড ৰূপে দায়িত্ব পালন কৰিব প্ৰাক্তন লিষ্ট A ক্ৰিকেটাৰ মুকুট কলিতাই সমাগত APLৰ নিলামৰ বাবে বাকী ফ্ৰেঞ্চাইজি দলসমূহৰ দৰেই সাজু হৈছে নগাঁও ৰেঞ্জাৰ্ছ দলত অসমৰ কোন কোন প্ৰতিভাধৰ খেলুৱৈয়ে লাভ কৰিব স্থান ক্ৰিকেট ক্ষেত্ৰত বহু অভিজ্ঞতা সম্পন্ন প্ৰাক্তন খেলুৱৈসকলৰ নেতৃত্বত APLৰ মঞ্চত নগাঁও ৰেঞ্জাৰ্ছ দলে কেনে প্ৰদৰ্শন আগবঢ়ায় তাৰ বাবে অপেক্ষা কৰিব লাগিব অহা 1 আগষ্টৰ পৰা অসম ভূমিত অনুষ্ঠিত হ'ব লগা ক্ৰিকেটৰ মহাযুদ্ধলৈ নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি নগাঁও ৰেঞ্জাৰ্ছ আমি সৌৰভ